নমস্কাৰ পুনৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেয়া জনাইছোঁ আজি ভিডিঅ'টোত জনাব বিচাৰোঁ যে ভগৱানে আমাক ডাঙৰ উপহাৰ দিছে। এই উপহাৰ কোনে উপলব্ধি কৰিব ইমান সহজ নহয়। তাৰে আজি প্ৰমাণ আমাৰ মৰমৰ জবিন দা গোটেই বিশ্ববাসীক জনাই থৈ গ'ল। আজি প্ৰতিটো মানৱ জাতি ভগৱানে ইমান কথা ক'বলৈ সাহস দিছে যে তোমালোকৰ প্ৰতিটো গীতেই প্ৰতিটো ভাৱনাই প্ৰতিটো কথাই পলে পলে খাপ খাই যাব, বাস্তৱ ৰূপ দিব। ইয়াৰ আগতেও আমাৰ অসমৰ ভূপেন দাই কৈছিলে অসম ৰসাতলৈ যাব। গোটেই বিশ্ববাসী অসমবাসী গীতৰ দ্বাৰা শ্ৰৱণ কৰাই দিছিল। আৰু আমি যদি ভাল কৰ্ম কৰোঁ সকলো কৰ্মতে আপোনাক ঈশ্বৰে উপহাৰ দিব। চাওক, এইবোৰ আপুনি ৰুই থৈছে, আপোনাক কি কৰা নাই, আপোনাক ইহঁতে বহুত সকাহ দিছে। সেইকাৰণে আজি মই এইবোৰ কৰ্মৰ দ্বাৰা মই দেখুৱাইছোঁ, মই মোৰ ভাবাত মোৰ দৃষ্টিত মই কাকো হিংসা কৰিব নিবিচাৰোঁ। মই যি পাইছোঁ এই শান্তি, এই সুখ আৰু এইখিনিতে মই বহুত ধন্য। সেয়েহে মই এটাই জনাব বিচাৰোঁ যে আজি পৃথিৱীত ভগৱানে আমাক ডাঙৰ উপহাৰ দিছে, তথাপিতো আমি ভগৱানক চিনি নাপাওঁ, হয়নে? কিন্তু মই বাৰে বাৰে কৈছোঁ, এই উপহাৰখিনি ল'বলৈ ভক্তি সহকাৰে প্ৰতি বিশ্ববাসীয়ে বুজি লওক আমাকনো কেনেধৰণৰ উপহাৰ দিছে। আৰু এই উপহাৰ আমি যদি ল'ব নোৱাৰোঁ তেতিয়া নিশ্চয় জানিব বিচাৰ আমাক কৰি আছে। আমি নিজৰ নিজৰ বিচাৰ কৰিব পাৰোঁ। আজি পৃথিৱীত যে ভগৱানে আহি বিচাৰ কৰি আছে এই কথা কোনে জানে? স্পষ্ট ক'ব বিচাৰোঁ, আমাৰ মাজত ভগৱানে আমাৰ দৰেই হাঁহি হাঁহি আমাক কৈ আছে আৰু বুজাই আছে। এটা কথা ক'ব বিচাৰোঁ, দেশ কি হ'ব আৰু মোৰ গীতেই কি হ'ব, মই কাৰ লগত বিলীন হৈ যাম, সকলোখিনি আমাৰ কি হৈ যায়, বাস্তৱ ৰূপ দিয়ে। আজি জবিনদাৰ কথাই, জবিনদাৰ গীতৰ সুৰেই কি হৈ গ'ল, পঞ্চভূতত বিলীন হৈ গ'ল, সাগৰৰ তলিত শুবলৈ মন গ'ল। গতিকে মই আপোনালোকক কথাখিনি আজি এই ভিডিঅ'টোত প্ৰকাশ কৰিছোঁ যে কৰ্ম সেই ফল। আপুনি বেলেগত আৰু উদাহৰণ দি নাথাকিব, বেলেগত নৰক আছে স্বৰ্গ আছে, ইয়াতেই আপুনি সকলোখিনি পাব, এই নৰক এই স্বৰ্গ। গতিকে মই আপোনালোকৰ ভিডিঅ'ৰ দ্বাৰা মই সকলোখিনি দেখুৱাই দিছোঁ। আৰু মই যি শুদ্ধ চিতে প্ৰকৃতিৰ সৃষ্টি হোৱাৰ আৰু ভগৱানে সৃষ্টি কৰি দিয়া, আমি নিমিত্ত হৈ কৰি যোৱা কৰ্মত আজি মই নিজেই বহুত আনন্দ পাইছোঁ। ঠিক যেনেদৰে জবিন দাই তেওঁ যদিও গম নাপালে মই মৰাৰ পিছত যে আজি লাখ লাখ কোটি কোটি জনতাই বন্তি চাকি প্ৰজ্বলন কৰি মোৰ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত যে প্ৰাৰ্থনা জনাইছে, হয়তো সেই আত্মাই বুজি নাপালে। তথাপিতো আপোনালোকক জনাই দিছোঁ, জীৱন্তৰ অৱস্থাতে আপোনালোকে বুজি লওক সন্মান ক'ত পাব। জীয়াই থকা অৱস্থাতে সন্মান পাবলৈ শিকক। আজি ভিডিঅ'টোত প্ৰকাশ কৰিলোঁ, আপোনাৰ গীতেই আপোনাৰ ভাষাৰে বাস্তৱ ৰূপ দিছে এই পৃথিৱীত। তাতোতকৈ আৰু কি লাগে? আপোনাৰ মনৰ ভাৱনা গোটেইখিনি ভগৱানে এটা এটাকৈ পালন কৰি দিছে। আপুনি মই সেই ভগৱানৰ কথা পালন কৰিব নোৱাৰোঁ। গতিকে ভিডিঅ'টোত আপোনালোকক প্ৰকাশ কৰিলোঁ। যদি ভাল লাগে আপোনালোকে মোক আশীৰ্বাদ মৰম আৰু দিব, আৰু পুনৰ লগ পাম বুলি আশা ৰাখি আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ।